जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 26 কলিয়াবৰ বিজেপি লাগিবই লাগিবই লাগিব 26 কলিয়াবৰ বিজেপি লাগিবই লাগিবই লাগিব বলো ভারত মাতা কি রাজ্যিক সভাপতি দিলীপ শেখর ডাঙ্গুরিয়া কি আমার দাবি স্যার আমি অতদিনে সামগ্ৰী আছিলো তেতিয়া কংগ্ৰেছ আছিল আমাৰ দিল্লী আপোনাৰ দিছপুৰলৈকে আমাৰ বিজেপি আছিল আমি সামগ্ৰী আছিলো কিন্তু আমাৰ পঞ্চায়তটো বিজেপি হৈছিল আমি শান্তিত আছিলো আমাক কংগ্ৰেছে ইমানখিনি অত্যাচাৰ কৰা নাই কিন্তু আজিৰ দিনত কলিয়াবৰ যেতিয়া আহিছো আহাৰ পিছৰ পৰা আজি আমাৰ মেম্বাৰে পিটন খায় আজি যেটো সাধাৰণ যেটো পঞ্চায়ত গঠন যেটো হৈছে এইটো লৈ কি ৰাজনীতি হৈছে আমাৰো যিমানখিনি হিয়তৰ সিমানখিনি আমি নোৱাৰিলো ৰাখিবলৈ কৈ আছে যে তোমাৰ ছোৱালীক চাকৰি দিম তোমাক টকা ইমান লাখ টকা দিম এনেকে কৰি কৰি আমাৰ পঞ্চায়তটো ভাঙিছে এটা সময় এই পঞ্চায়তটো নাইকিয়া কৰি দিছিল কিছু আমাৰ মিত্ৰ গোষ্ঠী কিছু কাণ্ডৰ কাৰণে পঞ্চায়তটো নাইকিয়া হৈ গৈছিল আমি বহুত কষ্ট কৰিছো ফাইট কৰি কিনে আমাৰ পঞ্চায়তটো ঠিকেই ৰাখিছো তাৰ পিছত পঞ্চায়তৰ সময়ত যেটো হৈছে দেখা পাইছো টকাৰ প্ৰলোভন চাকৰিৰ প্ৰলোভন দি কেনে সিহঁতে পঞ্চায়ত গঠন কৰিছে আমাৰ পঞ্চায়তৰ এটা মিত্ৰ হিচাপে আমি ঠিক হেৰি দিছিলো কেন্দ্ৰীয় দিয়া হৈছিল তেতিয়া আমাৰ আঞ্চলিকটো আমাৰ আছিল জিলা পৰিষদ সিহঁতৰ আছিল আঞ্চলিক এইটো হেৰি কৰিলে নিৰ্দলীয় দি দিলে নিৰ্দলীয় নাৰিকল গছ দি কেনে প্ৰচাৰ কৰিছে যে এজিপিৰ মানুহে নাৰিকল গছত ভোট দিব লাগে মানে আমাৰ অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে গতিকে এনেকুৱা মিত্ৰ থকাতকে একদম চিধা কথা 70 টকা হতগুণে ভাল আজি মাৰপিট কালি মাৰপিট অমুকে বলে কয় ইফালেদি আহিবি ঠেং ভাঙি দিম এতিয়া আমাৰ মনে আম্বান যাব লগা হলে ভয় কৰে সিহঁতে কেতিয়াবা মাৰি দিয়ে নেকি আজিৰ পৰা কিছুদিন আগতে এজন মেম্বাৰক পিটিছে বহুত বেয়াকে আক্ৰমণ কৰিছে আপোনালোক কোন দলৰ আমি বিজেপি দলৰ হয় কোনে আক্ৰমণ কৰে আপোনালোক আক্ৰমণ এজিপি দলৰ এজন হৈছে আপোনাৰ আঞ্চলিক দলৰ যুৱ মৰ্চাৰ সভাপতি নাম বাৰু নকলো কিন্তু বহুত যিবিলাক গুণ্ডা বাহিনী পালি আছে বহুত আমাক হাৰাশাস্তি কৰি আছে গতিকে এইটো হাৰাশাস্তি আমি সহ্য নকৰো এতিয়া আমাৰ দাবী হৈছে 2026ত আমাৰ কলিয়াবৰত বিজেপিৰ কেন্দ্ৰীয়ত লাগে আমি বিজেপিত ভোট দিম আমি বিজেপিক জয়যুক্ত কৰিম বিধানসভাত আগন্তুক যেটো বিধানসভা আহি আছে এইটো বিধানসভাত আমাৰ কলিয়াবৰত বিজেপি লাগে কোন পঞ্চায়তৰ আপোনালোক বুগিজাউনি পঞ্চায়তৰ আছো লাউখা পঞ্চায়তৰ আছে ইয়াত কেইবাটা পঞ্চায়তৰ মানুহ আছে বিজেপি কৰ্মী কিমান মান আছে বিজেপি বহুত আছে বিজেপি কৰ্মী হিচাপ নাইকিয়া বিজেপি কৰ্মী বহুত আছে কিন্তু কিছু কৰ্মী এনেকুৱা হৈ আছে এতিয়া নিষ্ক্ৰিয় হৈ আছে এতিয়া যদি অপেনলি বিজেপি কৰে কালিৰ দিনত তাক পিটি দিব এতিয়া বয় সংখ্যাত আছে আমাৰ বিজেপি এইটো আপোনাৰ আমাৰ ডিস্ট্ৰিক্ট প্ৰেচিডেণ্টকো জনাইছো বাবুল বাৰকো জনাইছো আদি কৰি সবক জনোৱা হৈছে তাৰ পিছতো মানে কি সিহঁতে দাদাগিৰি যেটো আছে দাদাগিৰি কৰি আছে কোনে কৰিছে এজিপিয়ে কৰি আছে মিত্ৰ দলে কৰি আছে গতিকে মিত্ৰ দল ক'বলৈ গ'লে অকণ জিবাখন অকমান পাক খাই যায় কিন্তু কেনেকে মিত্ৰ দল বুলি কম আমাক কংগ্ৰেছে যিমানখিনি শাস্তি দিয়া নাই তাতকে 4 গুণ বেছি আমাৰ লগত গুণনামী কৰি আছে আমি যে প্ৰতিবাদ কৰি আছো আমাৰ টিমত আমি জেকা থাকোতে বিজেপি খেলি আছো এতিয়া মোৰ মুখত দাঁত এটাও নাই হয় না নহয় এটাও নাই মই 92 চনত আমাৰ লাউখান মণিবত্ৰ ডাঙৰীয়া সি কেণ্ডিডেট হৈ থিয় হৈছিল মই বিজেপি খেলিছো মিলাৰ চুকে ডাঙৰীয়া যেতিয়া ডেকা আছিলে সি এমপি হৈ থিয় হৈছে মই বিজেপি খেলিছো বিজেপি খেলোতে মই বুঢ়া হৈ গৈছো 2001ত আমাৰ টুবুকিজনীয়া পঞ্চায়তত এজিপিয়ে খেলিছে কংগ্ৰেছে খেলিছে কংগ্ৰেছৰ প্ৰতাপশালী নেতা ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ হাতৰ পৰা আমাৰ নিচিনা মানুহ আমাৰ লগত কৰ্মীয় বহুত আছে থাকি পেলাই আমি পঞ্চায়ত তাৰ হাতৰ পৰা কাঢ়ি আনিছো এতিয়া আমি কলিয়াবৰ সমষ্টিত যেতিয়া আহিছো মিত্ৰজোঁট পাৰ্টি আহি পেলাই মই এনেকুৱা দুৰ্ভোগীয়া হৈছো এইটো ক'বলগীয়া মই কি পানীত আছো না ঘৰত বিচনাত আছো মই ক'ব নোৱাৰো কিহৰ কাৰণে আমাক হিংসা কৰি থাকে সদায় কৰি থাকে আমি কিহৰ মানুহ আমি বিজেপি খেলি আমাৰ কি লাভ হ'ল কোনে হিংসা কৰে আমাৰ মিত্ৰজোঁটৰ মানুহে হিংসা কৰে মানে আপোনালোকে শুনক কয় সিহঁতৰ সকলো কাম কাজ লাগে সিহঁতৰ সকলো লাগে আমাক একো নিদিয়ে আমাৰ ভাই যদি দুটা থাকে আমি সকলো মজা মাৰি খাইতে ভাইক নিদিওঁ তেনেহ'লে সি খং কৰিবই আমি তেনেকুৱা আছো আমি দুৰ্ভোগী হৈ আছো গতিকে আমাৰ কথা হ'ল এইটোৱেই আমাৰ কলিয়াবৰ সমষ্টিত আমি বিজেপি খেলি বুঢ়া হৈ গৈছো এই বছৰত 2026ত আমাৰ বিজেপি কেণ্ডিডেট লাগে আমাৰ কথা এইটোৱেই আপোনালোকে ভাবে নেকি যে কলিয়াবৰ সমষ্টিৰ যেটো প্ৰভাৱশালী এগৰাকী মন্ত্ৰী আছে কেশৱ মহন্ত ডাঙৰীয়া আছে তেখেতে সেই সমষ্টি যে বিজেপি দিব বুলি ভাবে নেকি আপোনালোকে এইটো আমি আশা কৰি আছো দিলে খেলটো হ'ব না কি হয় সেইটো খেলিম পাছত হ'ব